মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই চেনেলটোত স্বাগতম জনাইছোঁ। ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 2 নম্বৰ পাঠ সময় মণ্ডল আৰু মানচিত্ৰ তাৰে অনুশীলনীখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। বলা আমি আৰম্ভ কৰোঁ। এই পাঠটোত আমাক মাত্ৰ 2টা অনুশীলনীহে দিছে। আমি প্ৰথম অনুশীলনীটোৰ পৰাহে আৰম্ভ কৰিম। বলা আমি চাওঁ। প্ৰথম অনুশীলনীত 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। মানে এই প্ৰশ্নবিলাকৰ আমাক উত্তৰ দিব দিছে। ক নম্বৰটো কৈছে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান? খ নম্বৰত দিছে পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে? আৰু গ নম্বৰটোত দিছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে? আৰু 1 নম্বৰ অনুশীলনীৰ শেষৰ প্ৰশ্নটো হৈছে সময় মণ্ডল কেনেকৈ গণনা কৰা হয়? এতিয়া আমি এই প্ৰশ্নবিলাকৰ উত্তৰখিনিলৈ মন দিওঁ। তোমালোকে চাই থাকা আৰু বহীত ধুনীয়াকৈ লিখি ল'বা। 1 নম্বৰ ক প্ৰশ্নটো হৈছে দুটা সময় মণ্ডলৰ মাজৰ ব্যৱধান কিমান? উত্তৰটো হ'ব দুটা সময় মণ্ডলৰ মাজৰ ব্যৱধান 1 ঘণ্টা। মই এই উত্তৰটো ক'ৰ পৰা লিখিছোঁ তোমালোকক কিতাপত দেখুৱাওঁ। তোমালোকে কি কৰিবা? পেজ নম্বৰ 11ত এই চুকটোত দিয়া আছে ওচৰা ওচৰি দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে 1 ঘণ্টা। এইটো ইয়াতে 1 ঘণ্টা বুলি দিছে। এইটোৱে হৈছে 1 নম্বৰ ক প্ৰশ্নটোৰ উত্তৰ। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি খ নম্বৰ প্ৰশ্নটোলৈ মন দিম। পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে? পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে বুলি আমাক প্ৰশ্ন সুধিছে। এতিয়া উত্তৰটো হ'ব পৃথিৱীখনক মুঠ 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। এতিয়া আমি কিতাপত ইয়াৰ উত্তৰটো চাম। 12 নম্বৰ পেজত এই প্ৰশ্নৰ উত্তৰটো প্ৰথম লাইনটোতে ধুনীয়াকৈ দিয়া আছে। তোমালোকে চোৱা গোটেই পৃথিৱীখনকে 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে? উত্তৰটো এনেধৰণৰ হ'ব। ভাৰতৰ মাজেৰে যোৱা এইটো যে ওপৰত ফুটডাল দেখিছা এইটো 0 নহয় দেই, এইটো হৈছে ডিগ্ৰী। ডিগ্ৰীটো সদায় ওপৰত লিখে আৰু 0টো লিখিলে তলত লিখে। এইটো ডিগ্ৰী, ডিগ্ৰীৰ চিন। আৰু এই দাগটো যে দেখিছা এই দাগটো হৈছে মিনিটৰ চিন। এইটোক মিনিট আৰু এইটোক ডিগ্ৰী বুলি কোৱা হয়। এতিয়া এইটো আমি কেনেকৈ পঢ়িম? 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণনা কৰা হৈছে। মই ইংৰাজীটো লিখি দিছোঁ। ইংৰাজীটো হৈছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম IST। 1 নম্বৰ গড় প্ৰশ্নৰ উত্তৰটো মই ক'ৰ পৰা লিখিছোঁ তোমালোকে চোৱা। এইটো 12 নম্বৰ পেজত দিয়া আছে। 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাৰ সময়কে মান সময় হিচাপে ধৰা হৈছে। এতিয়া আমি চাম 1 নম্বৰ অনুশীলনীৰ একেবাৰে শেষৰ প্ৰশ্ন অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটো। সময় মণ্ডল কেনেকৈ গণনা কৰা হয়? এতিয়া উত্তৰটো হ'ব পৃথিৱীখন নিজ মেৰুদণ্ডৰ ওপৰত 360 ডিগ্ৰী এপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লয়। এই হিচাপত পৃথিৱীখনে 1 ঘণ্টাত 15 ডিগ্ৰী দ্ৰাঘিমাংশ অতিক্ৰম কৰে। 360 ডিগ্ৰী হৰণ 24 ঘণ্টা সমান 15 ডিগ্ৰী। প্ৰতিটো সময় মণ্ডল তলত দিয়া ধৰণে গণনা কৰা হয়। এতিয়া আমি চাম কেনেকৈ গণনা কৰা হয়। প্ৰথমটো হ'ব গোটেই পৃথিৱীখনক 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ অন্তৰালত মুঠ 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। গোটেই পৃথিৱীখনক কি কৰা হৈছে? 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ অন্তৰালত মুঠ 24টা সময় মণ্ডলত ভাগ কৰা হৈছে।
দ্বিতীয়টো হ'ব লণ্ডনৰ গ্ৰীনিজৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাখনক 0 ডিগ্ৰী মূল দ্ৰাঘিমা ৰেখা ধৰি সময় গণনা আৰম্ভ কৰা হয়। মানে কি কৰা হয় বুলি কৈছে, লণ্ডনৰ গ্ৰীনিজৰ ওপৰেৰে যোৱা যিখন দ্ৰাঘিমা ৰেখা আছে সেই দ্ৰাঘিমা ৰেখাক 0 ডিগ্ৰী মূল দ্ৰাঘিমা ৰেখা ধৰি সময়ৰ গণনা আৰম্ভ কৰা হয় বুলি কৈছে। 3 নম্বৰত কি কৈছে, প্ৰতি 15 ডিগ্ৰী পূবলৈ গ'লে সময় 1 ঘণ্টাকৈ বাঢ়ি যায় আৰু 15 ডিগ্ৰী পশ্চিমলৈ গ'লে 1 ঘণ্টাকৈ কমি যায়। এতিয়া কি কৈছে, যদি আমি প্ৰতি 15 ডিগ্ৰী পূবলৈ যাওঁ তেনেহ'লে সময় সদায় 1 ঘণ্টাকৈ বাঢ়ি যায় আৰু যদি 15 ডিগ্ৰী পশ্চিমলৈ যাওঁ তেনেহ'লে সময় কি হয় 1 ঘণ্টাকৈ কমি আহে। আৰু 4 নম্বৰত কি কৈছে, কোনো এখন দেশৰ মাজভাগৰ এটা নিৰ্দিষ্ট দ্ৰাঘিমা ৰেখাক সেই দেশৰ সময় নিৰ্ধাৰণৰ বাবে বাছি লোৱা হয়। এতিয়া আমি 2 নম্বৰ অনুশীলনীটোলৈ মন দিম। 1ত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো দিছে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? খ নম্বৰ দিছে প্ৰধান দিশ 4টা কি কি? গ নম্বৰত দিছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? তাৰ পিছত 2 নম্বৰত দিছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? 3 নম্বৰত দিছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি? 4 নম্বৰত মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? এতিয়া আমি এই গোটেই প্ৰশ্নবিলাকৰ উত্তৰ কি হ'ব চাওঁ আহা। ক নম্বৰ প্ৰশ্নটো হৈছে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? উত্তৰটো হ'ব মানচিত্ৰৰ উপাদান 4বিধ আৰু সেইকেইটা হ'ল দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। খ নম্বৰ প্ৰশ্নটো চাওঁ, প্ৰধান দিশ 4টা কি কি? উত্তৰটো হ'ব প্ৰধান দিশ 4টা হ'ল উত্তৰ মানে নৰ্থ, দক্ষিণ মানে চাউথ, পূব মানে ইষ্ট আৰু পশ্চিম মানে ৱেষ্ট। গ নম্বৰ প্ৰশ্নটো চাওঁ, মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? উত্তৰটো হ'ব ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনি বোলে। মানে ইয়াতে কি কৈছে, ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত বা যি পৰিমাণত কমোৱা দেখুওৱা হয় তাকেই স্কেল বা মাপনি বোলে। 2 নম্বৰ প্ৰশ্নটো হৈছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? ইয়াৰ উত্তৰটো হ'ব গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰা ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি, কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটা অংশৰ বিশেষ অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ তেতিয়া আমাৰ বাবে গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয়। মানে কি কৈছে, গোলকত আমি ইমান ডিটেইলছত বস্তুবোৰ দেখিব নোৱাৰি, কিন্তু মানচিত্ৰত কি হয় এটা এটা জিলাৰ বিষয়ে বা এটা এটা দেশৰ বিষয়ে বহুত বিতংকভাৱে চাব পাৰি। 3 নম্বৰ প্ৰশ্নটো হৈছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি? উত্তৰটো হ'ব পৃথিৱীৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। আনহাতে ডাঙৰ মাপনিৰ সহায়ত অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা। একেবাৰে শেষৰ প্ৰশ্নটো হৈছে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? ইয়াৰ উত্তৰটো হ'ব মানচিত্ৰ কোনো এখন ঠাইৰ ঘৰ, দুৱাৰ, ৰাস্তা ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰী, কুঁৱা, খেতি পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰে। সেইকাৰণে সাংকেতিক চিহ্নৰ সহায়ত এই তথ্যবোৰ দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে। মানে ইয়াতে কি কৈছে, মানচিত্ৰই কি কৰে এখন ঠাইৰ ঘৰ, দুৱাৰ, ৰাস্তা ঘাট, পুখুৰী যিবিলাক আছে সেইবিলাকৰ বিষয়ে প্ৰকৃত আকাৰত আঁকি দেখুৱাব নোৱাৰে। সেইকাৰণে সাংকেতিক চিহ্নবোৰৰ ব্যৱহাৰ কৰা হয়। আৰু এই চিহ্নবোৰে কি কৰে, এখন ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনায়।
সেইকাৰণেই মানচিত্ৰত সাংকেতিক চিহ্নৰ ব্যৱহাৰ কৰা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।